বিমল এগৰাকী বহুৰূপী হাসিনা বিভিন্ন তথ্য এতিয়া হাসিনাৰ মুখেৰে ওলাইছে বহু বিস্ফোৰক তথ্য দিছে হাসিনাই অধিক তথ্য কি আছে বিমল চাওক হিমাশ্ৰী কেইদিনমান পূৰ্বে আপুনি বাতৰি এটা সম্প্ৰচাৰ কৰিছিল আপুনি নিজে কৈছিল যে য'ত হাসিনা বেগমক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ খবৰ ইতিমধ্যে আপুনি ৰাইজক দিছিল কিন্তু সেইগৰাকী হাসিনাক লখিমপুৰ পোৱাৰ পিছতে তেওঁ যদিও 14 দিনৰ বাবে আৰক্ষীয়ে জিম্মা ল'ব পাৰে কিন্তু দেখা পোৱা গৈছিল খুব কম সময়ৰ বাবেহে তেওঁক জিম্মা প্ৰদান কৰা হৈছিল আৰক্ষীক পৰৱৰ্তী পৰ্যায়ত কাৰাগাৰলৈ তেওঁক প্ৰেৰণ কৰি কাৰাগাৰতে সোধপোছ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছিল কিন্তু আৰক্ষীয়ে কাৰাগাৰতে সোধপোছ কৰি তেওঁলোকে বহু নতুন তথ্য লাভ কৰিছিল আৰু কাৰাগাৰত সোধপোছ কৰাৰ ভিতৰত নাৰায়ণপুৰ আৰক্ষী বিহপুৰীয়া আৰক্ষী বঙালমৰা আৰক্ষী লালুক আৰক্ষী নাওবিছা আৰক্ষী আৰু খেলমাটি আৰক্ষী এই সকলোকেইজন থানা বা আউটপোষ্টে গৈ তাত ইতিমধ্যে তেওঁলোকৰ যিসমূহ পৰিত্যক্ত নকল সোণ বা নকল টকাৰ গোচৰ আছে সেই গোচৰসমূহত তেওঁ গৈ সোধপোছ কৰিছিল আৰু এই দীঘলীয়াকৈ কাৰাগাৰতে কৰা সোধপোছৰ অন্তত অৱশেষত পুনৰ আদালতত আৰ্জি দিয়ে লখিমপুৰ আৰক্ষীয়ে যে হাসিনা বেগমক তেওঁলোকক পুনৰ জিম্মাৰ প্ৰয়োজন হৈছে আৰু পুনৰ জিম্মাৰ বাবে লাগে আৰু তেতিয়া আদালতে পুনৰ দুদিনৰ বাবে তেওঁক আৰক্ষীৰ জিম্মাত দিছিল আৰু আজি আছিল অন্তিমটো দিন আৰু আজি অন্তিমটো দিন বাবে তেওঁক কালি এটা অভিযান চলাইছিল বঙালমৰা আৰক্ষী তাৰ সমান্তৰালকৈ বিহপুৰীয়া আৰক্ষী আৰু নাওবিছা আৰক্ষীয়ে আৰু সেই গোটেই নেতৃত্ব দিয়া দলটোক ইতিমধ্যে যদিও নাওবিছা আৰক্ষীয়ে নেতৃত্ব দিছিল কিন্তু তাৰ লগতে খেলমাটি আৰক্ষীও গৈছিল আৰু গৈ মৌঘুলি নামৰ এটা স্থান আছে নাওবিছা আৰক্ষী চকীৰ পৰা প্ৰায় দক্ষিণ দিশে প্ৰায় 15-20 কিলোমিটাৰ মান সোমাই যাব লাগে মৌঘুলি বুলি এটা অঞ্চল আছে আৰু সেই মৌঘুলিতে আচলতে হাসিনাৰ এজন সহযোগী আছিল আৰু সেই সহযোগীজনৰ ঘৰত তেওঁলোকে দেখাই দিয়া অনুসৰি তাত 4.5 লাখ টকাৰ আচলতে জাল নোট জব্দ কৰিবলৈ সক্ষম হৈছে আৰু এই জাল নোটখিনিৰ তথ্যটো হাসিনাই যেতিয়া জেৰা চৰাইছিল জেৰা কালত হাসিনাই ক'লে যে জাল নোটৰ কাম কৰে তেওঁৰে সহযোগী এগৰাকী আৰু সহযোগীৰ নাম ৰহিম উদ্দিনে জাল নোটৰ কাম কৰে বুলি তেওঁ ইতিমধ্যে একটা ভাষ্য দিছিল আৰু সেই ভাষ্যটোৰ ওপৰত ভিত্তি কৰি হাসিনাক লগত লৈ ৰহিমৰ ঘৰলৈ গৈছিল আৰক্ষী দলটো আৰু যাওঁতে ৰহিমৰ ঘৰত তেওঁলোকে দেখুৱাই দিয়া স্থানৰ পৰা আৰক্ষীয়ে এই যিখিনি আচলতে জালি নোট এই জালি নোটখিনি ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আজি আদালতত পুনৰ হাজিৰ কৰোৱা হ'ব হাসিনাক হয়তো আজি পুনৰ আৰক্ষীয়ে নিজৰ আৰ্জিত বিচাৰিব নিজৰ জিম্মাত বিচাৰিব আৰু সেয়া আদালতে দিয়াৰ প্ৰয়োজন বোধ কৰে নে নকৰে বা কি তথ্য প্ৰমাণ আৰক্ষীয়ে আজি আদালতত জমা দিব পাৰিব সকলো কথাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে আজি যদি জিম্মা পোৱা যায় তেতিয়াহ'লে পুনৰ কিন্তু আৰু বহু নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে হয় বিমল ভূষণ মহন্ত এই মুহূৰ্তত আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত